ছাৰ অঁ ছাৰ মানে মোৰ ল'ৰাটো সি আপোনালোকৰ স্কুলতে দিছিলোঁ। সি মানে আজিলৈকে যোনখন পকোৱা হাতৰ ইংলিছ ABCDখন সেইখন ভালকৈ পাককেইটা অহা নাই। বহুত প্ৰেক্টিচ কৰে ল'ৰাটোৱে, তথাপিও তাৰ পাৰা নাই আৰু। ইংলিছৰ বহীত যিডাল চাৰিডাল চিন থাকে, সেই চিনৰ মাজত তাৰ বহুত কনফিউজন আছে। গতিকে কি কৰিব উপায় কিবা এটা দিয়কচোন। উপায় মানে এতিয়া কথা হ'ল কি, উপায় যথেষ্ট আছে। এতিয়া চাওক, সেইবিলাকৰ ওপৰত আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম মানে উলিয়াইছে। তাৰমানে ধুনীয়া হাতৰ আখৰ লিখা কিছুমান কিতাপ উলিয়াইছে, গাইডলাইন কিছুমান উলিয়াইছে। এতিয়া চাওক, এক নম্বৰ কথা হ'ল কি, দৃষ্টিগোচৰ। শিশুৱে যেতিয়ালৈকে তাৰ দৃষ্টিগোচৰ নহয় কোনো এটা বস্তুৰ ক্ষেত্ৰত, দৃষ্টিগোচৰ যেতিয়ালৈকে তাৰ নহ'ব, আমি চকুটোৰে যদি ভালকৈ এটা বস্তু নাচাওঁ, আমি তাৰ বস্তুবিলাক কেনেকৈ, তাৰ আকৃতি কেনেকুৱা, গঠন সম্পৰ্কে, গঠনৰ লগত তাৰ কথা আছে। আপুনি মানে লেটাৰৰ কথা কৈছে, যিয়ে নহওক, আপোনাৰ স্মল লেটাৰ হওক, কেপিটেল লেটাৰ হওক, যিকোনো মানে চিনবিলাকৰ পাক আছে কিছুমান। যে চফা হাতৰ আপুনি কৈছে, চফা হাতৰ এনেকৈ এডাল চিন টানিলে, এনেকৈ নানিলে, এনেকৈ কিছুমানে এনেকৈও আয়ত্ত হৈছে। আৰু কিছুমানে চাইছেও মানে নিজাকৈও মানে অভ্যাস কৰে, তেওঁৰ মানে দৃষ্টিগোচৰ। যে চকুৰে চাই পেলাইও আমি কিছুমান বস্তু তাৰ আগবাগবিলাক আমি চিনি ল'ব লাগিব। যে কিছুমানৰ কি সেই এটা পৰিৱেশ নাই, এটা পৰিৱেশো লাগিব। আপোনাৰ শিশুটোক আপুনি দিছে হয়, শিকি আহিছে, আপুনি ব্যৱহাৰ কৰি আছে, বা স্কুলতো শিক্ষকে শিকি আছে, কিন্তু কেনেধৰণে কোনে বা কেনেধৰণে তাত মানে তেওঁলোকক দৃষ্টিগোচৰ কৰাইছে, সেইটোৱে আচল কথা। এতিয়া চাওক, ময়ো এজন শিশু, আজি কিছুদিনৰ পৰা মই এটা শিশুক পাঠদান কৰাই আছোঁ। অভিভাৱকে ক'লে, চৰকাৰী স্কুলতে পঢ়ে, তেওঁ মানে আখৰকেইটা ভালকৈ শিকিব পৰা নাই। মোক ক'লে, ছাৰ আপুনি অলপ চলিটোক আপোনাৰ অলপ হাত লাগক, চলিটো অলপ উন্নত হওক, আপুনি অলপ একমাহমান কি পাৰে আপুনি অলপ মানে চলিটোৰ লগত লাগাওকচোন। মই যেতিয়া শিশুটোৰ কথাটো ভাবিলোঁ, দিয়ক ঠিক আছে, আপোনাৰ শিশুটো যদি মোৰ হাত লাগিলে ভাল। মই কি কৰিলোঁ, শিশুটোক প্ৰথমতে সেই বৰ্ণবিলাকৰে মানে তাত আগবাগবিলাক তাক মানে ধাৰণাটো দি দিলোঁ। প্ৰথমতে কেনেকৈ আছে মাৰ্জিতভাৱে তাক প্ৰথমতে মই লক্ষ্য কৰিব দিলোঁ। তোমালোকে চোৱা মোৰ হাতখন কেনেকৈ, ধৰ কটোৱে মই শিকাম যে কটো শিকাৰ লগে প্ৰথমতে এডাল চিন চিধাকৈ টানিব পাৰিছেনে, চিনডাল প্ৰথমতে আৰম্ভণি ষ্টেজ হ'ল, তাক চিন এডাল সি চিধাকৈ টানিব পাৰিছেনে আৰম্ভণি ষ্টেজটো। এই চিনডালে প্ৰথমতে তাক অলপ প্ৰেক্টিছ কৰাব লাগিব। যদি আৰম্ভণি চিনডাল যদি সি আঁকিব নোৱাৰে, আপুনি তাৰে মানে তিনিকোণীয়া এটা মানে চাৰিডাল বা তিনিডাল বাহুৰে আগুৰা এডাল মানে যি বস্তুৰে এটা বস্তু আপুনি অংকিত কৰিব, কেনেকৈ কৰিব, তিনিডাল বাহুযুক্ত এটা ছবি কেনেকৈ আঁকিব, এডাল যদি চিনে তেওঁ ভালদৰে আঁকিব নোৱাৰে। গতিকে তাত পেঞ্চিল ধৰাৰো কথা আছে। আমি এই যি পেঞ্চিলডাল দি লওঁ, মেট্ৰিক পেঞ্চিলডাল বা কলমেই হওক বা যিকোনো নহওক, এই তিনিটা কলমত কেনেকৈ ধৰাম, ইয়াতেতো বিদ্যা, অগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতীটো ইয়াতেতো বাজু ভাগত বস্তুটো, কলমটো আমি কেনেকৈ লৈছোঁ, তাত যদি প্ৰশ্নবাদী সি কলমটোৱে লভিব পৰা নাই। এতিয়া শিশুবিলাকৰ একেবাৰে কম বয়সৰ শিশুবিলাকৰ কথাটো আমি নকওঁ। ধৰক ক্লাছ 1ত যিবিলাক 6 বছৰ 7 বছৰ চলিবিলাক, বা আজি আমাৰ 3 ইয়াৰ্ছলৈকে পঢ়া চলিবিলাকেও আজিও আখৰ লিখিব শিকা নাই। খণ্ডত শব্দটো মানে আজি মানে ধাৰণা কৰিবা, খণ্ডত পাঠটো কেনেকুৱা, বুজি পাইছেনে। তাৰপিছত আপোনাৰ কি আছিল, এতিয়াতো হচন্ত বুলিয়ে কয় বহুতে, আগতে খণ্ডত বুলি আমিয়ে মাতিছিলোঁ, এতিয়া হচন্ত বুলি কয়। এই হচন্ত শব্দটো কি সিহঁতে বুজিয়ে নাপায়, খণ্ডত কি বুজিয়ে নাপায়, অনুস্বাৰ কি এইবিলাক চিনিয়ে নাপায়। গতিকে এইবিলাক আপুনি যেতিয়া তাক ভালদৰে